বিজনীত দুটা কণ্টেইনাৰ গাড়ী ভৰ্তি অবৈধ মহ উদ্ধাৰ। বিজনীৰ দহলাপাৰা টুল প্লাজাৰ দায়িত্বত থকা কৰ্মচাৰীৰ লগত ঠেলা হেঁচা ৰাষ্ট্ৰীয় বজৰং দলৰ। চিৰাং জিলাৰ বিজনীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰা টুল প্লাজাত দেওবাৰে নিশা দুটা কণ্টেইনাৰ গাড়ী ভৰ্তি মহ উদ্ধাৰ হয়। কণ্টেইনাৰ দুটা শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় বজৰং দলৰ চিৰাং জিলা সমিতিৰ সদস্যসকলে উদ্ধাৰ কৰে। দুয়োখন কণ্টেইনাৰ গাড়ীতেই আছিল মহ ভৰ্তি। এক গোপন খবৰৰ ভিত্তিত চিৰাং জিলা ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলে অভিযান চলাই দুটা কণ্টেইনাৰত মুঠ ৮৫টা মহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কণ্টেইনাৰ দুটাৰ নম্বৰ NL01Q 6021 আৰু NR01AD 8177। পিছত বিজনী থানাত খবৰ দিয়াত ঘটনাস্থলীত বিজনী আৰক্ষী উপস্থিত হোৱাত কণ্টেইনাৰ দুটা চমজাই দিয়ে ৰাষ্ট্ৰীয় বজৰং দলে। দুইটা কণ্টেইনাৰৰ চালক আৰু হেণ্ডিমেন মিলি ৫জনক আটক কৰে আৰক্ষীয়ে। পিছত আৰু এটা কণ্টেইনাৰ গাড়ী সন্দেহজনকভাৱে ধৰিব যোৱাত দহলাপাৰা টুল প্লাজাৰ দায়িত্বত থকা এজন কৰ্মচাৰীয়ে এক ধৰণৰ বাধা আৰোপ কৰাত ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলৰ লগত ঠেলা হেঁচা হোৱা পৰিলক্ষিত হয়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। Toolkit on guru dalali no tulibo.